হে গাইস, মই সুৰজিত গমে পাই মৰমৰ এটা ঘৰ সাজি আছিলো। প্ৰায় এটা বছৰে হ'ব নন ষ্টপ ঘৰৰ কাম চলি আছে, কিন্তু এতিয়ালৈকে ক্লিয়াৰে হ'ব পৰা নাই। এতিয়া মোটামুটি 80% ক্লিয়াৰে হৈ গ'ল আৰু আজি ফাইনেলি আমাৰ ঘৰত চিলিং লগাব আহিছে। এটা ঘৰ বনোৱাতকে ঘৰৰ ইণ্টেৰিয়ৰৰ ডিজাইনত বহুতকে পইচা যায়, কিন্তু আপোনালোকে টেনচন নল'ব। যদি আপোনালোকে কলাইগাঁৱৰ হয় বা কলাইগাঁৱৰ আশে পাশেৰ মানুহ হয়, তেতিয়াহ'লে আপোনালোকে আব্দুল দাক লগ কৰিব পাৰে। আপোনাৰ মৰমৰ ঘৰখনৰ ৱেৰিং, চিলিঙৰ কাম সকলোবোৰ ইণ্টেৰিয়ৰ ডিজাইন বহুত ৰিজনেবল প্ৰাইজত কৰি দিয়া হ'ব। স্ক্ৰীনত নাম্বাৰটো মই দি দিছো, আপোনালোকে কন্টেক্ট কৰি ল'ব পাৰে। এফালে চিলিঙৰ কাম, এফালে ইলেক্ট্ৰিকৰ কাম আৰু আনফালে মিস্ত্ৰী দাদা সকলো কাম কৰি আছে। বহুতে সুধি আছিল ইমান দিন হৈ গ'ল দোকানটো কিয় নোখোলা। চাওকচোন ৰাইজ, ইমান কেইটা কাম একেলগে কৰাৰ পিছত দোকানটোনো কেনেকৈ খুলিম। আৰু ৱেৰিঙৰো কাম অলপ হৈ গ'ল আৰু লাইট কেইটা লগোৱাৰ পিছত অলপ বেলেগ ধৰণৰ লুক আহিছে। কেনে লাগিছে কমেন্ট কৰি আপোনালোকে নিশ্চয় জনাব। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।